অৰুণোদয় টকা আমাৰ একাউণ্টত সোমাব পাৰিছে। আপোনালোকে সকলোৱে জানে যিসকলে অৰুণোদয় পাই আছে 20 ফেব্ৰুৱাৰীত তেওঁলোকৰ বেংক একাউণ্টত 8,000 টকা একেলগে সোমাব যিসকলে অৰুণোদয় পাই আছে। তাৰ লগতে আমাৰ বাগিচাত আগতে কংগ্ৰেছৰ দিনত খালি LP স্কুল আছিলে। LP স্কুল থাকিলে ল'ৰা ছোৱালীয়ে পঢ়া আৰম্ভ কৰিব পাৰে, কিন্তু LP পাছ কৰি কোনেও চাকৰি পাব নোৱাৰে। সেইকাৰণে আমি বাগিচাত 120খন হাই স্কুল আমি কৰিলো আৰু বাগিচাৰ ল'ৰা ছোৱালীয়ে এতিয়া সেই হাই স্কুলত পঢ়ে। ফেব্ৰুৱাৰী মাহত আগৰ 120খনৰ লগত নতুনকৈ আৰু 100খন হাই স্কুল আমি বাগিচাত মুকলি কৰি দিবৰ কাৰণে আমি চিন্তা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আগতে বাগিচাত কোনো ডাক্তৰ নাছিলে। আমি এটা দুটাকৈ মেডিকেলত চিট দিছিলো আৰু বৰ্তমান আমাৰ চৰকাৰে মেডিকেলত 27টা চিট আমি বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভ ৰাখিছো। কিন্তু এই বছৰৰ পৰা বাগিচাৰ ল'ৰা ছোৱালীক 27টা নহয় 40টা মেডিকেল চিট আমাৰ চৰকাৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। আজি আমাৰ আপোনালোকে দেখা পাইছে মেডিকেলৰ লগত নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, তাৰ কাৰণেও আমি 250 চিট দিওঁ আৰু বাগিচাৰ 1.5 লাখ ল'ৰা ছোৱালীক আমি আজি স্কলাৰশ্বিপ দিওঁ। আমাৰ বাগিচাৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ হ'বলৈ দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে আমি 25,000কৈ টকা দিওঁ আৰু আমাৰ 500 চাহ বাগিচাত আজি আমি জগন্নাথ কমিউনিটি হল নিৰ্মাণ কৰিছো। আমাৰ বাগিচাত 80খন মোবাইল মেডিকেল ইউনিট বাগিচাই যায় আৰু বাগিচাৰ মহিলা যদি গৰ্ভৱতী হয় সেই মহিলাগৰাকীক আমি পুষ্টিকৰ খাদ্য খাবৰ বাবে আমি 15,000 টকাকৈ চৰকাৰৰ পৰা দিয়াৰ আমি ব্যৱস্থা কৰোঁ। আমাৰ চাহ বাগিচাত টি গাৰ্ডেন, ফুটবল এই ধৰণৰ বাগিচাত আমি খেলাৰ পৰিৱেশ আমি বৃদ্ধি কৰিছো। ইয়াৰ উপৰিও আপোনালোকৰ মনত আছে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমি বাগিচাৰ ল'ৰা ছোৱালীক গুৱাহাটীলৈ লৈ গৈছিলো আৰু সেই বাগিচাৰ ল'ৰা ছোৱালীয়ে গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলে। এতিয়া আমি ঝুমুৰ বাগিচাত আছিলে, বাগিচাৰ পৰা ঝুমুৰ আমি গুৱাহাটীলৈ লৈ গলো। অহা বছৰ আমি ঝুমুৰ দিল্লীলৈকে লৈ যাম, যাতে দিল্লীতো আমাৰ ছোৱালীবিলাকে ঝুমুৰ, ল'ৰাবিলাকে ঝুমুৰ প্ৰদৰ্শন কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বাবে এটা আনন্দৰ দিন। মই মোৰ বক্তব্যত কৈছিলো যে আমাৰ চাহ বাগিচাই বা আমাৰ শ্ৰমিকসকল অসমলৈ অহা 200 বছৰ পূৰণ হ'ল। কিমান দিন হ'ল? 200 বছৰ। আমাৰ চাহ শিল্প কিমান দিন হ'ল? 200 বছৰ। এই যে 200 বছৰ আপোনালোকে কপালৰ ঘাম মাটিত পেলাই অসমত চাহ উৎপাদন কৰিলে, তাৰ বাবে আপোনালোকক মাকুম, তিনচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, নাহৰকটীয়া, টিংখং, মৰাণ, ডিব্ৰুগড়, চাবুৱা, লাহোৱাল, চৰাইদেউ, সোণাৰী, যোৰহাট, তিতাবৰ, গোলাঘাট, কলিয়াবৰ,
বিশ্বনাথ চাৰিআলি, গহপুৰ, বিহালী, লখিমপুৰ, ধেমাজি, ঢেকিয়াজুলি, বৰচলা, এই গোটেই ওদালগুৰি, নাগৰিজুলি, ধুবুৰী, এই গোটেই সকলো জিলাতে আজি বাগানৰ মানুহ আমাৰ মিটিঙত আছে। আমি মিটিংখন আজি কিয় পাতিছো? আপোনালোকক সন্মান জনাবৰ বাবে যে আপোনালোকে অসমত 200 বছৰ চাহ উৎপাদন কৰি আমাৰ অসমীয়া জাতিক আৰু অসমক আপোনালোকে গৌৰৱান্বিত কৰিলে। আজি আমি এই অনুষ্ঠান এটি কলি দুটি পাত, এই অনুষ্ঠানৰ জৰিয়তে চাহ বাগিচাৰ 6,03,927 গৰাকী, আকৌ এবাৰ মই কৈছো সংখ্যাটো শুনিব, 6,03,927 গৰাকী শ্ৰমিক মজদুৰক আজি আমি আপোনালোকক সন্মান জনাম। কেনেকে সন্মান জনাম? আপোনালোকক আমি 5,000 টকাৰ চেক আপোনালোকক আমি দিম আৰু আমি আপোনালোকক সন্মান জনাম। এতিয়া আপোনালোকে মোক কওক, আপোনালোকে চাউলৰ লগতে এতিয়া যে 100 টকাত আমি দালি, নিমখ, চেনি দি আছো, আপোনালোকে পাইছে নে নাই পোৱা? পাইছে। এতিয়া দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি দিব লাগিব? আপোনালোকক কি দিব লাগিব? ডাঙৰ কৰি কওক। ইলেকশ্যনত কাক ভোট দিব? ৰূপেশ গৌড়াক ভোট দিব নে নিদিব? বিজেপি কোনে কোনে ভোট দিব? হাত দাঙক। বাপৰে, চবেই দিব। আপোনালোকে এইবাৰ বিজেপিক জিকাই দিয়ক। চাউল যেনেকে ফ্ৰী পাই আছে, অহাবাৰ দালি, নিমখ, চেনি, মিঠাতেলো আপোনালোকে ফ্ৰী পাই যাব আৰু 100 টকাটো আপোনালোকে দিব নালাগিব। ভাল হবনে বেয়া হব? হয় আছে। আপোনালোকে মনত ৰাখিব যে ডুমডুমাত ৰূপেশ গোৱালাৰ কাৰণে আপোনালোকে এই গোটেই সুবিধাবোৰ পাইছে আৰু ইলেকশ্যনত ৰূপেশ গোৱালাক জিকাব লাগিব। জিকাব নে নিজিকাব? পাক্কা জিকাব? সকলোৱে জিকাব নে নিজিকাব? তেতিয়ালে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ৰূপেশ গোৱালা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আৰু আমাৰ ঝুমুৰৰ ছোৱালীবিলাকক কব দিল্লীত যাবৰ কাৰণে ৰেডি হৈ থাকিবৰ কাৰণে। ঠিক আছে? বহুত বহুত ধন্যবাদ।